মৰমৰ ছাত্ৰ ছাত্ৰীসকল, কৰোনা মহামাৰীৰ পৰিপ্ৰেক্ষিতত বিদ্যালয়সমূহ বন্ধ হোৱাৰ বাবে তোমালোকৰ শৈক্ষিক ক্ষেত্ৰত যাতে ইয়াৰ বিৰূপ প্ৰভাৱ নপৰে তাৰ বাবে বৰ্তমান সময়ত অনলাইন পদ্ধতিত শিক্ষাদান কৰাৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে। সেয়েহে আজি অনলাইন মাধ্যমেৰে আমি তোমালোকক দ্বাদশমান শ্ৰেণীৰ সমাজশাস্ত্ৰ বিষয়ৰ প্ৰথম অধ্যায়ৰ প্ৰথম পাঠ ভাৰতীয় সমাজৰ জনসাংখ্যিক গাঁথনি সম্পৰ্কে আলোচনা কৰিম। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে জানা যে ভাৰতবৰ্ষ এখন বিশাল জনবহুল দেশ। ইয়াত আছে কেইবাশও জনগোষ্ঠী। ইয়াৰে কিছুমান প্ৰব্ৰজনকাৰী আৰু কিছুমান থলুৱা লোক। ভাৰতৰ দীঘলীয়া ইতিহাসৰ আঁতিগুৰি মাৰি সমগ্ৰ সমাজখনতে অধ্যয়ন কৰাটো এক অতি দুৰূহ কাম। তথাপি ইতিহাস আৰু বৰ্তমানৰ প্ৰাসংগিকতাৰে সামগ্ৰিক ভাৰতীয় সমাজৰ কিছু কথা এই পাঠটিত আলোচনা কৰিব লোৱা হৈছে। ভাৰতীয় সমাজখনে বিকাশৰ বিভিন্ন স্তৰ অতিক্ৰম কৰি আহি বৰ্তমানৰ অৱস্থা পাইছেহি। ভাৰতীয় সমাজ বিকাশৰ ক্ষেত্ৰত আমি কেইবাটাও স্তৰৰ কথা উল্লেখ কৰিব পাৰোঁ। এই স্তৰসমূহ হ'ল আদিম স্তৰ। আদিম স্তৰত মানুহে অঘৰী অৱস্থাত চিকাৰৰ জৰিয়তে কেঁচা মঙহ বা হাবিৰ ফল মূল সংগ্ৰহ কৰি খাই জীয়াই থকাৰ স্তৰ। তাৰ পৰা আহিলে যাযাবৰী স্তৰ। মানুহে জোং, খন্তি ইত্যাদি বিভিন্ন সঁজুলিৰে ঝুম পদ্ধতিৰে কৃষি কৰি অৰ্ধদগ্ন অৱস্থাত অৰ্ধবাসস্থানত কাল কটোৱাৰ স্তৰ। তৃতীয় স্তৰটো হ'ল পশুপালন স্তৰ। মানুহে পশুপালন বৃত্তি অৱলম্বন কৰাৰ লগতে ভ্ৰাম্যমান বেপাৰ, কাৰিকৰী কৌশল, খনিকৰ, লো-তীখাৰ কাম, অস্ত্ৰ শস্ত্ৰ আদি নিৰ্মাণ কৰি জীৱিকা নিৰ্বাহ কৰাৰ স্তৰ। ইয়াৰ পিছত আহিলে স্থায়ী কৃষি স্তৰ। মানুহে নাঙল, গৰু আদিৰে স্থায়ী পদ্ধতিৰে কৃষিকৰ্ম কৰি জীৱিকা নিৰ্বাহ কৰাৰ লগতে ভূমিপতি আৰু অভিজাত শ্ৰেণীৰ আৱিৰ্ভাৱৰ কাল। একেবাৰে শেষত আহিলে সভ্যতাৰ স্তৰ। মানুহ সুসভ্য হৈ জ্ঞান আহৰণৰ বাবে প্ৰচেষ্টা কৰা আৰু বহিৰ্বিশ্বৰ লগত সম্পৰ্ক স্থাপন কৰিব পৰা হোৱা কাল। ইয়াতেই আধুনিক সভ্যতাই পাতনি মেলে আৰু ভাৰতীয় সমাজৰ গঠন প্ৰক্ৰিয়া আৰম্ভ হয়। তেতিয়াৰে পৰা ভাৰতীয় সমাজৰ ভেটি ক্ৰমে সুদৃঢ় হৈ উঠিছে। ইয়াতেই জন্মগ্ৰহণ কৰে হিন্দু, বৌদ্ধকে ধৰি কেইবাটাও ধৰ্মই। ইয়াতে জন্ম লাভ কৰে বিভিন্ন বিশ্বাস, আচাৰ পদ্ধতি, নানান তন্ত্ৰ মন্ত্ৰ আৰু নানান পন্থাই। বৰ্তমানেও পৃথিৱীৰ প্ৰায়বোৰ ধৰ্ম বিশ্বাস আৰু ৰীতি নীতিৰ ই এক সংগমস্থলী। ব্যাখ্যা, প্ৰমাণ আৰু তথ্যৰ ওপৰত ভিত্তি কৰি অধিকাংশ গ্ৰহণযোগ্য ভাৰতীয় সমাজৰ এখন প্ৰজাতীয় শ্ৰেণী বিভাজন B.S. গুহই দাঙি ধৰিছে। গুহৰ এই শ্ৰেণী বিভাজন কেইটা হ'ল এনেধৰণৰ: নেগ্ৰিটো, প্ৰট'-অষ্ট্ৰেলয়েড, মংগোলয়েড, ভূমধ্যসাগৰীয় বা মেডিটেৰিয়ান, ৱেষ্টাৰ্ণ ব্ৰাকিচেফেল আৰু নাৰ্ডিক। ইয়াৰ ভিতৰত নেগ্ৰিটোসকল হ'ল এই উপমহাদেশৰ পুৰণি বাসিন্দা। এওঁলোক সৰু সৰু অঞ্চলত থুপ খাই আছে। দক্ষিণ ভাৰতৰ কাডাৰ, ইউৰাল, পানিয়ান আৰু আন্দামানৰ ওংগী, আন্দামানী আদি নেগ্ৰিটোৰ উদাহৰণ। প্ৰট'-অষ্ট্ৰেলয়েডসকল হ'ল ভাৰত ভূমিৰ পুৰণি বাসিন্দা। মধ্য ভাৰতৰ বেছিভাগ জনজাতিয়েই এই প্ৰজাতিৰ ভিতৰুৱা। পাছলৈ আৰ্যসকলে এওঁলোকক অনহ, দাস, দস্যু, নিষাদ আদি নামেৰে নামাকৰণ কৰে। মংগোলয়েড। এই গোষ্ঠীৰ শাখা দুটা: পেলিঅ'-মংগোলয়েড আৰু টিবেটো-মংগোলয়েড। হিমালয়ৰ নামনিৰ আৰু উত্তৰ-পূবৰ জনজাতিসকল এই প্ৰজাতিৰ। অসম, মণিপুৰ, পশ্চিম বংগ আৰু ত্ৰিপুৰাৰ কিছুমান অজনজাতীয় লোকো এই শ্ৰেণীৰ অন্তৰ্গত। এওঁলোক প্ৰাচীন জনগোষ্ঠী। ইয়াৰ পিছত আহিলে ভূমধ্যসাগৰীয় বা মেডিটেৰিয়ানসকল। এওঁলোক দ্ৰাবিড় ভাষা সংস্কৃতিৰ সৈতে জড়িত। ভাৰতৰ দক্ষিণ পশ্চিম অঞ্চলত এওঁলোকৰ বসতি ঘন। ৱেষ্টাৰ্ণ ব্ৰাকিচেফেল। এওঁলোকৰ কপাল সৰু
আৰু আদি দেশ ভাৰতৰ পশ্চিমে। ইয়াত আলপাইনহঁত, তিনৱাৰিক আৰু আৰ্মেনাহঁত উপগোষ্ঠী আছে। উত্তৰ আৰু পশ্চিম ভাৰতৰ কিছু লোক আলপাইনহঁত আৰু তিনাৰিক গোষ্ঠীৰ। পাৰ্চীসকল আৰ্মেনহঁত শ্ৰেণীৰ লোক। নাৰ্ডিক। এই নাৰ্ডিক গোষ্ঠী আন গোষ্ঠীসমূহতকৈ ভাৰতলৈ আগমন পিছত, যদিও এওঁলোকৰ ওপৰতেই নিৰ্ভৰ কৰি সিন্ধু উপত্যকাৰ সভ্যতাৰ গঢ় লৈ উঠে। ভাৰতীয় সমাজলৈ এই গোষ্ঠীৰ অৱদান অতুলনীয়। জনসাংখ্যিক অধ্যয়নৰ এটা উল্লেখযোগ্য বিষয়বস্তু হৈছে যে জনসংখ্যা তত্ত্ব। জনসংখ্যা তত্ত্ব বা ডেমোগ্ৰাফি হ'ল জনসংখ্যাৰ বিষয়ে কৰা প্ৰণালীবদ্ধ অধ্যয়ন। ডেমোগ্ৰাফি শব্দটো গ্ৰীক শব্দ ডেমছ আৰু গ্ৰাফিনৰ পৰা লোৱা হৈছে। ডেমছ শব্দৰ অৰ্থ হৈছে মানুহ আৰু গ্ৰাফিন শব্দৰ অৰ্থ হৈছে বৰ্ণনা কৰা। অৰ্থাৎ মানুহ বা জনসংখ্যাৰ বিভিন্ন ধৰণেৰে বৰ্ণনা কৰা কৌশলেই হ'ল জনসংখ্যা তত্ত্ব বা ডেমোগ্ৰাফি। জনসংখ্যা তত্ত্ব সাধাৰণতে দুই প্ৰকাৰৰ হয়। এক প্ৰকাৰ হৈছে আনুষ্ঠানিক জনসংখ্যা তত্ত্ব আৰু আনটো হৈছে সামাজিক জনসংখ্যা তত্ত্ব। আনুষ্ঠানিক জনসংখ্যা তত্ত্বই সাধাৰণতে বিভিন্ন ধৰণেৰে আহৰণ কৰা পাৰিসাংখ্যিক তথ্যৰ ওপৰত অধ্যয়ন কৰে। আনহাতে সামাজিক জনসংখ্যা তত্ত্বই বিশেষকৈ জনসংখ্যাৰ ৰাজনীতি, সামাজিক আৰু অৰ্থনৈতিক দিশবোৰ সাঙুৰি লয়। জনসংখ্যা অধ্যয়নৰ আন এটা উল্লেখযোগ্য বিষয় হৈছে লোকপিয়ল। সকলো ধৰণৰ জনসাংখ্যিক অধ্যয়ন লোকপিয়ল বা জৰীপ ব্যৱস্থাৰ প্ৰকৃত তথ্যৰ ওপৰত নিৰ্ভৰশীল। প্ৰাপ্ত তথ্য মতে 1790 চনত আমেৰিকাত কৰা লোকপিয়লেই সম্ভৱতঃ আধুনিক লোকপিয়লৰ প্ৰথম উদাহৰণ। ভাৰতত প্ৰথম ব্ৰিটিছসকলৰ দ্বাৰা 1867 পৰা 72 চনৰ মাজভাগত লোকপিয়ল আৰম্ভ হয়। 1981 চনৰ পৰা ভাৰতত নিয়মিত ৰূপে প্ৰতি 10 বছৰৰ মূৰত লোকপিয়ল কাৰ্য সম্পন্ন কৰা হয়, যিটো বৰ্তমান সময়লৈকে প্ৰচলিত হৈ আছে। 1951 চনত স্বাধীনতাৰ পাছত পোনপ্ৰথমবাৰৰ বাবে লোকপিয়ল কৰা হয়। ছাত্ৰ ছাত্ৰীসকল, তোমালোকে নিশ্চয় ভাৰতীয় সমাজৰ জনসাংখ্যিক গাঁথনি সম্পৰ্কে কিছু কথাৰ আভাস পাইছা। লগতে ভাৰতীয় সমাজখন কিদৰে গঠিত হৈছিল, কি কি স্তৰৰ মাজেদি আহি পেলাই বৰ্তমানৰ অৱস্থাত উপনীত হৈছে সেই সম্পৰ্কে কিছু আভাস পালা। আৰু জনসাংখ্যিক গাঁথনি মানে কি, ইয়াৰ প্ৰকাৰ কেইটাৰ বিষয়ে চমুকৈ কিছু আভাস নিশ্চয় পালা। এতিয়া সামৰণিত আমি ক'ব পাৰোঁ যে অৰ্থনৈতিক উন্নয়ন, জনকল্যাণমূলক আঁচনি গ্ৰহণ, উন্নয়নৰ ৰাষ্ট্ৰীয় নীতি নিৰ্ধাৰণ, পৰিকল্পনা গ্ৰহণ আদিৰ ক্ষেত্ৰত জনসাংখ্যিক তথ্যৰ বিশেষ প্ৰয়োজনীয়তা আছে। জনসাংখ্যিক তথ্যই ভুমুকি মৰাৰ লগে লগে যুক্তিসংগতভাৱে সমাজতন্ত্ৰৰ বিভিন্ন দিশবোৰ উপস্থাপনৰ বাবে সামাজিক পৰিসংখ্যাৰ প্ৰয়োজন হ'ল। সৰ্বমুঠ পৰিসংখ্যা বা প্ৰণালীবদ্ধ পৰিসংখ্যাই লাখ লাখ জনসংখ্যাৰ একোখন সমাজক একলগ কৰি ৰাখে আৰু ফলত যিকোনো সামাজিক ঘটনা বিশ্লেষণ কৰাৰ সুবিধা হয়। ছাত্ৰ ছাত্ৰীসকল, তোমালোকক আজি প্ৰথম অধ্যায়ৰ প্ৰথম পাঠটিৰ বিষয়ে এইখিনি কথা তোমালোকৰ লগত আলোচনা কৰিলোঁ। তোমালোকে নিশ্চয় বুজি পালা আৰু এতিয়া তোমালোকে কিমানখিনি কথা আয়ত্ত কৰিব পাৰিছা তাক পৰীক্ষা কৰি চোৱাৰ বাবে কেইটামান গৃহকৰ্ম তোমালোকক কৰিবলৈ দিছোঁ। প্ৰথম গৃহকৰ্মটো হৈছে
যে জনসংখ্যা তত্ত্ব কাক বোলে, দ্বিতীয়টো জনসংখ্যা তত্ত্ব কেই প্ৰকাৰ আৰু কি কি, আৰু তৃতীয়টো হৈছে স্বাধীনতাৰ পাছত কিমান চনত প্ৰথম লোকপিয়ল কৰা হৈছে। তোমালোকে যদি এই পাঠটি বুজি পাইছা তেতিয়াহ'লে এই গৃহকৰ্মকেইটা কৰিবা, আৰু আশা ৰাখিছোঁ তোমালোকে এই কথাখিনিৰ লগত পাঠটি অধ্যয়ন কৰি গৃহকৰ্মকেইটা কৰিবা বুলি আশা ৰাখিলোঁ। ধন্যবাদ।